আজি আমাৰ মুলানডুবি হুঁয়া ঘৰত অনুষ্ঠিত বাকুংগুৰি ব্লকৰ জইনিং প্ৰগ্ৰাম আছিলে আৰু এই জইনিং প্ৰগ্ৰামত আমাৰ জইন কৰিছে আমাৰ বালাকাটা গাঁৱৰ এজন ভাল কৰ্মী ইউপিপিএলৰ ভাল কৰ্মী আমাৰ ছাত্ৰ সংগঠনো আছিল আৰু ট্ৰাইবেল সংগঠনো আছিল সমাজকৰ্মী কালীচৰণ নাৰ্জাৰীৰ লগত বহুত মানুহে আজি জইন কৰিলে এইটোক মই ওয়েলকাম কৰিছোঁ আৰু আহি থকা সময়ত আমি একে দাদা ভাই একে নিজৰ মানুহ বুলি একে পাৰ্টিত কাম কৰাৰ কাৰণে সুবিধাটো দিম আৰু সেই সুবিধা লোৱাৰ কাৰণে মই সিহঁতক ধন্যবাদ দিছোঁ আৰু আশা কৰিছোঁ আমি বাকুংগুৰি এৰিয়াত আমি ইউপিপিএলৰ ধ্বংস কৰাৰ কাৰণে কাম কৰি আছোঁ আজিৰ দিনত ইউপিপিএল যেনেকৈ কাম কৰিছে আই ঘৰ কেলেংকাৰী MJ এনেকুৱা কেলেংকাৰী BCDC চেয়াৰমেনসকলে কেলেংকাৰী ক'ৰবা মানে লংপেণ্ট পিন্ধা দেখা এই চেয়াৰমেনসকলক যদি আঁতৰাই নিনে আমি বাকুংগুৰি এৰিয়াত মানে ইউপিপিএলৰ ধ্বংস কৰাৰ কাৰণে আমি আগবাঢ়ি আছোঁ আজি যিবিলাক জইন কৰিছে কোন দলৰ এইটো ইউপিপিএলৰ বেলেগ দলৰ নাই চব ইউপিপিএলৰ আৰু বাকী একজন নতুন ভোটাৰ মানে ইহঁতে কোনো আগত ভোট দিয়া নাছিলে নতুন ভোটাৰ হিচাপে জইন কৰিছে আৰু বাকীটো চব ইউপিপিএলৰ পৰা ইয়াত জইন কৰিছে মানে 30-32জন হ'ল জইন কৰাটো আৰু জইন আহি আছে কৰি থাকিব এনেকৈ আমি সৰু সৰুকৈ জইন কৰি আছোঁ লোকসভা নিৰ্বাচনত আমাৰ বাকুংগুৰি এৰিয়াত আমি চিন্তা কৰিবলৈ একো দিগদাৰ নাই কাৰণ কোনো ৰাজনৈতিক দলে বাকুংগুৰি এৰিয়াত আগবাঢ়িব নোৱাৰিব আমাৰ BPF ৰাজনৈতিক দলে যথেষ্ট ভাল ৰিজাল্ট কৰিব মই এনে 52% পাইছিলে আমি 52 খৰচ কৰাৰ কাৰণে এতিয়া কাম কৰি আছোঁ আৰু গাঁৱে গাঁৱে আমি সময় আছোঁ আৰু বিভিন্ন ৰাজ্যৰ লগত আমি আলোচনা কৰি আছোঁ আৰু কেম্পেইন চলি আছে আমাৰ গাঁৱে গাঁৱে বিভিন্ন গাঁৱত আমি কেম্পেইন চলি আছে লাহে লাহে চলি আছোঁ বৰ্তমানো আপোনাৰ শক্তি বাকুংগুৰি সমষ্টিত আছে বুলি আপুনি কোনটো আপোনাৰ শক্তি মানে আপোনাৰ সমৰ্থক আছে যথেষ্ট আছে মই কৈছোঁ না ময়ে 52% পাইছিলে এতিয়া 52টো ক্ৰছ কৰাৰ কাৰণে আমি কাম কৰি আছোঁ আৰু ক্ৰছ কৰি দিমেই আমি থেংক ইউ